Hello everyone, সকলকে welcome জানাইছো YouTube channel Happy Home Samloi. আজিৰ এই ভিডিঅ'টিত আমাৰ LP স্কুল, ME স্কুল আৰু হাই স্কুল বিলাকত 2024 ৰ 31 মাৰ্চলৈকে কিমান পদ খালী হৈ আছে সেইখিনি আমি চাম আৰু কিমান পদ সেনচন আছে হেয়াও চাম। গতিকে আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে আৰু তথ্যখিনি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব বা বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। তো ইয়াতে দেখিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসমৰ অধীনত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ অনুমোদিত পদ আৰু খালী থকা শিক্ষক কৰ্মচাৰীৰ পদ 31 মাৰ্চ 2024 লৈকে। তো টোটাল আমাৰ সেনচন পদ আছে LP স্কুলৰ কাৰণে 63335। তাৰ পিছত আপাৰ প্ৰাইমাৰী কাৰণে আছে 27263 আৰু কৰ্মচাৰী গ্ৰেড 4 এমপ্লয়িৰ কাৰণে আছে 4476। এইখিনি হৈছে আমাৰ যেখিনি আমাৰ এলিমেন্টাৰী স্কুল আছে সেইবিলাক স্কুলৰ। আৰু ইয়াতে এলিমেন্টাৰী স্কুলৰ ভ্যাকেন্সি কিমান আছে আপ টু 31 মাৰ্চ 2024। LP স্কুলত আছে লোৱাৰ প্ৰাইমাৰী আছে 3800 আৰু আপাৰ প্ৰাইমাৰী আছে 1750 আৰু ইতিমধ্যে এটা এডভাৰটাইজ হৈ গৈছে। আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী হৈছে 469। এইখিনি আমাৰ যিবিলাক আমাৰ এলিমেন্টাৰী ডিপাৰ্টমেন্টৰ আন্ডাৰত স্কুল আছে তাতে খালী আছে। তাৰ পিছত হাই স্কুল বিলাকত আমাৰ যি হাই স্কুল আৰু হাই সেকেন্ডাৰীত টোটাল কিমান পাৰ্চেন্টেজ আছে। তো ইয়া দেখিছে ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত শিক্ষক কৰ্মচাৰীৰ মূল অনুমোদিত পদ হৈছে 96,170 96170টা আৰু ইয়াৰ ভিতৰত খালী হোৱা পদ আছে 32,641টা 32,641। তো এইখিনি পোষ্ট খালী হৈ আছে আৰু ইয়াৰে বেছিভাগ শিক্ষকৰ পদে খালী হৈ আছে। তাৰ পিছত আমি চাম এতিয়া সায়েন্স আৰু আৰ্টছত কিমান খালী হৈ আছে আপ টু 2024 31 মাৰ্চ। তো ইয়াত দেখিছে ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহত কলা শাখাত 8969 8969টা গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ভ্যাকেন্সি খালী হৈ আছে আৰু বিজ্ঞান শাখাত 3777 হয়তো ইয়াৰ পিছত এক বছৰটো প্লাস কৰিলে আৰু বাঢ়ি যাব। এইকেইটা শিক্ষকৰ পদ খালী আছে আৰ্টছ আৰু সায়েন্সৰ। তো আমাৰ কিন্তু ইমান এডভাৰটাইজ হোৱা নাই। আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছত এডভাৰটাইজ হৈছিল 3400 আৰু সায়েন্সত মোষ্ট প্ৰবলি 2000 মান এডভাৰটাইজ হৈছিল। আকৌ যিবিলাক হাই সেকেন্ডাৰী স্কুল আছে PGTৰ কাৰণে তো তাতে আৰ্টছত আছে 2801 2800 এটা ভ্যাকেন্সি খালী আছিল 2024 31 মাৰ্চলৈকে আৰু সায়েন্স ষ্ট্ৰীমত আছিল 650টা ভ্যাকেন্সি আৰু কমাৰ্চত 84 আৰু যিবিলাক সিনিয়ৰ সেকেন্ডাৰী স্কুল আছে সেইবিলাকত 201টা আৰ্টছত আছে 201টা আৰু বিজ্ঞান শাখাত 48 কমাৰ্চত 31 শিক্ষকৰ পদ খালী হৈ আছিল। তো এই যিবিলাক পদকেইটাৰ ডিটেইলছ মই অলৰেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আগতে। যদি আপোনালোক এতিয়াও কাৰোবাক কমেন্ট সেই ডিটেইলছবিলাক লাগে কমেন্ট কৰিব তেতিয়া মই শ্বেয়াৰ কৰি দিম। গতিকে ইয়াৰ পৰা আমি এটা অনুমান কৰিব পাৰো যে এই ভ্যাকেন্সিখিনি যেহেতু গোটেইবিলাক এডভাৰটাইজ হোৱা নাই হয়তো ইন ফিউচাৰ খুব এইখিনি আমাৰ যি ফাৰ্স্ট সেকেন্ড লিষ্ট যেতিয়া পাৰ হৈ যাব তাৰপিছত হয়তো আৰু থাৰ্ড লিষ্ট আহিব পাৰে। থাৰ্ড লিষ্টত যেতিয়া পাৰ হৈ যাব তেতিয়া আৰু এটা ৰিক্ৰুটমেন্ট প্ৰসেছ হয়তো আহিব বা নতুনকৈ হয়তো এডভাৰটাইজ হ'ব পাৰে গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ। গতিকে আজিৰ এই ভিডিঅ'টি এইখিনি তথ্য আপোনালোকৰ লগত আলোচনা কৰিলো আৰু আজি কাৰ ভেৰিফিকেশ্যন আছে কমেন্ট কৰি জনাব আৰু ভেৰিফিকেশ্যনত কি চেক কৰিলে হেও জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।